যুৱ সবলীকৰণৰ আত্মনিৰ্ভৰ অসম গঢ়াৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0 খানাপাৰা জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আঁচনিৰ প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ অনুষ্ঠান সেই কাৰ্যসূচীৰ পৰা আমি আপোনালোকক পোনপটীয়া সম্প্ৰচাৰ দেখুৱাব বিচাৰিছোঁ য'ত ভাষণ প্ৰদান কৰি আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰী সমষ্টিৰ পৰা কোনে কোনে আহিছে ঠিক আছে সেন্ট্ৰেল গুৱাহাটীৰ পৰা কোনে কোনে আহিছে সেন্ট্ৰেল গুৱাহাটীখিনি মুখত কিয় মাত নাই ঠিক আছে নিউ গুৱাহাটীৰ পৰা কোনে কোনে আহিছে ঠিক আছে দিছপুৰৰ পৰা কোন কোন আহিছে ঠিক আছে আৰু লাষ্টত ডিমৰীয়া সমষ্টিৰ পৰা কোনে কোনে আহিছে ঠিক আছে এতিয়া চিঅৰুতে কোনে ফাৰ্ষ্ট প্ৰাইজ পালে কোনে পালে মই কিন্তু ভাবি আছো পলাশবাৰীয়ে পালে নেকি ঠিক আছে এতিয়া আজি আমাৰ সভাত উপস্থিত সন্মানীয় উদ্যোগ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া মন্ত্ৰী যোগেন মহান ডাঙৰীয়া আমাৰ সাংসদ বিজুলী কলিতা মেধি ডাঙৰীয়ানী মৃগেন শৰণীয়া ডাঙৰীয়া সন্মানীয় বিধায়ক অতুল বৰা ডাঙৰীয়া সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়া ভৱেশ কলিতা ডাঙৰীয়া দিগন্ত কলিতা ডাঙৰীয়া সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানী হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া মুখ্য সচিব ডক্টৰ ৰবি কোটা ডাঙৰীয়া আৰু অতিৰিক্ত মুখ্য সচিব ডক্টৰ জে.বি. এক্কাকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আমাৰ আজি কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ পৰা অহা আমাৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানত সমাহিত হ'বলৈ অহা হিতাধিকাৰীসকল আৰু উপস্থিত সুধীবৃন্দ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0 আজি আমি শুভ আৰম্ভণিৰ বাবে ইয়াত সমবেত হৈছো আমাৰ ৰাজ্যখনৰ ৭৫,০০০ যুৱক যুৱতীক এইবাৰ এই আঁচনিখনৰ জৰিয়তে আমি আৰ্থিক সহযোগিতা আগবঢ়াম এই আঁচনিখনত দুটা ভাগত আমি বিভক্ত কৰিছো যিসকলে কৃষিৰ স্নাতক পশুপালনৰ স্নাতক মেডিকেল বা ডেণ্টেলৰ স্নাতক বা যিসকলে বিভিন্ন প্ৰফেচনেল ডিগ্ৰী পাছ কৰিছে তেওঁলোকক আমি ৫ লাখ টকা আগবঢ়াওঁ আৰু যিসকল সাধাৰণ স্নাতক বা তাতকৈ আন ধৰণৰ ব্যক্তিগত শিক্ষা আছে বা সাধাৰণ শিক্ষা আছে তেওঁলোকক আমি ২ লাখ টকা আগবঢ়াওঁ এই পুঁজিৰ আমি তিনিটা ভাগত এই পুঁজি আমি প্ৰদান কৰোঁ প্ৰথম আজি আমি মিটিঙলৈ আহিছো আৰু আজি আমাক ৭৫,০০০ টকা দিয়া হ'ব ইয়াৰ পিছত আমাক বিভাগৰ ফালৰ পৰা ৩ দিনৰ এটা প্ৰশিক্ষণ দিয়া হ'ব আৰু আমাক বিভাগে এখন চুক্তিত স্বাক্ষৰ কৰিবৰ বাবে অনুৰোধ কৰিব প্ৰশিক্ষণ শেষ হোৱাৰ পিছত আৰু চুক্তিত স্বাক্ষৰ কৰাৰ লগে লগে আমি আৰু ২৫,০০০ টকা
আগবঢ়াব। ইয়াৰ পিছত আমি এবছৰ আপোনালোকক আমি পৰ্যবেক্ষণ কৰিম। কোনে পৰ্যবেক্ষণ কৰিব? এই আঁচনিৰ লগত এজন CM ফেলো অৰ্থাৎ একোজন শিক্ষিত যুৱক যুৱতীক আপোনালোকৰ লগত প্ৰতিদিনে সম্পৰ্ক ৰাখিবলৈ দায়িত্ব দিয়া হৈছে। আৰু এই CM ফেলোজন আপোনালোকৰ লগত 15 দিন 20 দিন 1 মাহত এবাৰ হলেও আপোনালোকৰ ওচৰত যাব আৰু আপোনালোকে যিটো ব্যৱসায় কৰিম বুলি বা যি উদ্যোগ স্থাপন কৰাৰ সংকল্প লৈ পেলাই আমাক আবেদন কৰিছিলে সেই কামত পুঁজি আমি বিনিয়োগ কৰিছো নে নাই, বেংকৰ লগত ভৱিষ্যতৰ লোনৰ বাবে আপোনালোকৰ সম্পৰ্ক কেনেকে কেশ বুক মেইনটেইন কৰিব লাগে, কেনেকে বেংকৰ একাউণ্ট মেইনটেইন কৰিব লাগে, এই গোটেইবিলাক এই CM ফেলোজনে আপোনালোকৰ লগত একেলগে কাম কৰিব। ইয়াৰ পিছত এবছৰ পিছত আপোনালোকৰ যিসকলে সঁচাকৈয়ে এই কামত বা পুঁজি বিনিয়োগ যিটো উদ্দেশ্যৰে আজি আমি ইয়াত সমবেত হৈছো, আমি যদি পুঁজি বিনিয়োগ কৰিব পাৰো, চৰকাৰে তৃতীয় কিস্তি হিচাপে আপোনালোকক আৰু 1 লাখ টকা আগবঢ়াব। মুখ্যমন্ত্ৰীৰ আমাৰ আত্মনিৰ্ভৰ অভিযানত 2024 চনত আমি প্ৰথমবাৰ এই কাৰ্যসূচী হাতত লৈছিলো আৰু এতিয়া প্ৰথমবাৰ যিসকলক আমি 25,000 যুৱক যুৱতীক যিসকলক আমি 1 লাখ টকা আগবঢ়াইছিলো, অহা কেইটামান দিনৰ ভিতৰত আমি তেওঁলোকক তৃতীয় কিস্তিৰ ধন আগবঢ়াম। 25,000 যুৱক যুৱতীক আমি প্ৰথম কিস্তিৰ আৰু দ্বিতীয় কিস্তিৰ 1 লাখ টকা দিছিলো আৰু 25,000ৰ ভিতৰত 12,000 যুৱক যুৱতী তৃতীয় কিস্তিৰ বাবে বৰ্তমানলৈকে সফল হ'ব পাৰিছে। হয়তো অহা দিনকেইটাত এই সংখ্যাত আৰু কিছু সংযোজন হ'ব। ইয়াৰ লগে লগে এই 25,000 যুৱকৰ লগত আমাৰ জিলা আয়ুক্তসকলেও কাম কৰে আৰু আমি এই যুৱক যুৱতীসকলৰ লিষ্টখন আমি বেংকত দিওঁ আৰু বেংককো আমি অনুৰোধ কৰো যে মুদ্ৰা বা আন প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিবিলাক আঁচনি আছে সেই আঁচনিত সফল যুৱক যুৱতীসকলক যাতে আৰু বেছি ঋণ দিয়াৰ বাবে বেংক আগবাঢ়ি আহে। বৰ্তমানলৈকে 25,000 যুৱক যুৱতীক আমি প্ৰথমবাৰ যি এই আঁচনিত আমি সমাহিত কৰিছিলো, তাৰ 2,000 জন যুৱক যুৱতীক PM মুদ্ৰা আৰু আন PMFNকে ধৰি বিভিন্ন PMEGP, PMFME আৰু PMMY এই গোটেইকেইটা বেংকৰ আঁচনিৰ ভিতৰত এতিয়ালৈকে 2,000 আবেদন বেংকে মঞ্জুৰ কৰিছে। আজি যেনেকে আমি 75,000 যুৱকক বা কামৰূপ জিলাৰ 5,000 মহানগৰ কামৰূপ 2খন জিলাৰ 5,500 যুৱকক আমি
পুঁজি আগবঢ়াম CM ফেলো আৰু বেংকেও আপোনালোকৰ ওপৰত নজৰ ৰাখিব। যি